কালি কোনোবাই দুষ্কৃতিকাৰীয়ে বুলি ক'ম আমি, কাৰণ কাকো দেখা নাই। তেওঁলোকে জ্বলাই দিলে আৰু তাতে চৰাই চিৰিকটিৰ পৰা ধৰি কীট পতংগ আৰু গছ গছনি বহুতখিনি কালি ক্ষতি হৈছে। কিমান মান পুলি নষ্ট হ'ল? এতিয়া আজিৰ পৰাহে আমি এছেছ কৰিম, তথাপিও অনুমানিক আমি 5,500 ধৰি আছোঁ। মূলাই কাঠনি দেউতাৰ যিহেতু সপোন, ব্ৰহ্মপুত্ৰ চৰ চাপৰিত তেওঁ গোটেই সেউজীকৰণ কৰা, সেই সপোনটো দেউতাই আচলতে এটা আমি আমাৰ NGO ছাষ্টেইনেবল গ্ৰীণ ইনিচিয়েটিভ, তেওঁলোক কলকাতাৰ, আৰু ক্লাইমেট জাষ্টিছ পিপুল ঋতুৰাজ ফুকন দাদাই যিহেতু নেতৃত্ব, আৰু এই বাকী তেওঁলোকৰ ফাণ্ডিঙৰ গোটেই এইখিনি নেতৃত্ব মই 2022 পৰা গোটেই নেতৃত্ব লৈ আছোঁ। আমাৰ আচলতে 70জনীয়া পূৰা টীম। এইখিনি আমি ইয়াত 5 বছৰীয়াও পুলি আছে, 3 বছৰীয়াও আছে, এবছৰীয়াও আছে। এখন তোমালোকে বেলেগকে এখন ফৰেষ্ট কৰিছিলা? নামাকৰণে দিছোঁ মূলাই কাঠনি 2.0। এইখন দেউতাৰ হাবিখন 550 হেক্টৰ। তাতকৈ সেই হাবিখন যোনটো নতুন কৰি আছোঁ সেইটো তাতকৈ বেছি ডাঙৰ। বন বিভাগৰ ফালৰ পৰা কিবা যোগাযোগ? হয়, মই এটা কথা ক'ম, কালি আমি যেতিয়া জুই নুমুৱাই আছিলোঁ, অৰহৰ প্ৰচেষ্টাত মাজুলী প্ৰশাসন, বন বিভাগ তেওঁলোকে টেলিফোন যোগে বাৰ্তালাপ হৈয়ে আছিলে। আৰু তাৰপাছত গধূলি যেতিয়া আমি জুই নুমুৱাই ইয়াত আহি গধূলি টাইমত আমাৰ বনমন্ত্ৰী ডাঙৰীয়া তেখেতে মোক নিজে ফোন কৰিছে কি হৈ আছে ঘটনাবোৰ। যিহেতু ইয়াত এটাই ঘটনা হৈ থকা নাই, তাৰ আগদিনাও এটা দেউতাৰ মূলাইখন 2টা পইণ্টত খননৰ এনেকুৱা প্ৰস্তাৱ, যিহেতু যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা এইটো পাইছিলোঁ, সেই গোটেই কথাখিনি কি হৈছে কি হোৱা নাই, আৰু যিহেতু ইয়াত খনন কাৰ্যও হৈ আছে, আমাৰ ঘৰ যিহেতু 5 নম্বৰত 1 নং মিচিং গাঁৱত, সেইখিনিও কি হৈ আছে তেখেতে আমাক আশ্বাস দিছে। আৰু তেখেতে কিবা থাকিলেও টেলিফোন কৰিব কৈছে, আৰু বহুতখিনি দেউতাৰো খবৰ লৈছে, যিহেতু কালি দেউতা নাছিলে।